রকিবুল ইসলাম বরপেটা হ্যাঁ কামল অৰুণাচল আচ্ছা অসমৰ ৰাজধানী কোন নাজানো অসমৰ ৰাজধানী কোন নাজানা তুমি ক'ত থাকা বৰপেটা তোমাৰ MLA কোন আব্দুল কালাই MP কোন হিন্দী নাজানো নাজানা অসমৰ মুখ্যমন্ত্ৰী আব্দুল কালাই নাজানো তো অসমৰ মুখ্যমন্ত্ৰী নাজানা এইটো আচ্ছা তুমি অসমত থাকা নে তুমি ক'ৰ পৰা আহিছা বৰপেটা পৰা অসমত থাকা অসমত থাকি তুমি অসমৰ মুখ্যমন্ত্ৰী চিনি পোৱা পুৱাই তিনিচুকীয়াত 10 গৰাকীকৈ সন্দেহজনক লোকক আবদ্ধ কৰে আটাছুৰ সভাপতি মিলন বৰগোহাঁই নেতৃত্বত আবদ্ধ কৰা সন্দেহজনক লোকক দলটোৱে মানকাছাৰৰ পৰা তিনিচুকীয়াৰ মাজেৰে অৰুণাচল প্ৰদেশলৈ কামৰ সূত্ৰে যোৱা বুলি উল্লেখ নাম কি আৰিফুল কি ঘৰ ক'ত মানকাছাৰ সমষ্টি নাম কি নাজানো নাজানো সমষ্টি নাম জানা MLA চিনি পোৱা নাই MLA জাভেদ ইছলাম সমষ্টি জানা কিমান লৈকে পঢ়িছিলা স্কুলৰ নাম কি কোন স্কুলত পঢ়িছিলা স্কুলৰ নাম কি কিমান দিন হ'ল স্কুল এৰা 6-7 বছৰ হৈ গ'ল হেৰি কোন আছে শিক্ষামন্ত্ৰীৰ নাম জানা নাই মুখ্যমন্ত্ৰীৰ নাম জানা নাই জানা কি নাম হেমন্ত বিশ্ব শৰ্মা সমষ্টিৰ নাম জানা মা আছে নাই মা দাদা দেউতা কিমান বয়স হ'ল কি কাম কৰিবা ৰাজমিস্ত্ৰী কৰিবা আবদ্ধ কৰি ৰখা দলটোৰ একাংশই নাজানে নিজেই পঢ়া বিদ্যালয়ৰ নাম নাজানে নিজৰ সমষ্টিৰ নাম কি নাম মোৰ নাম ৰাছিদুল ইছলাম মই বৰপেটাত থাকো আচ্ছা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম কি জানা ভাৰতৰ প্ৰধানমন্ত্ৰীৰ নাম হ'ল আপুনি ডক্টৰ নৰেন্দ্ৰ মোদী অসমৰ চিএমৰ নাম মুখ্যমন্ত্ৰীৰ নাম এইটো আপুনি হিমন্ত বিশ্ব শৰ্মা শ্ৰম মন্ত্ৰী কোন এইটো আমি নাজানো তোমাৰ MP কোন MP আব্দুল খালেক MLA আপুনি আশৰাফুল ইছলাম আছিলে ৰাজ্যপালৰ নাম জানা নাজানো তোমাৰ গাঁও ক'ত মোৰ গাঁৱটো হ'ল আপুনি কাদং বুলি কয় অসমৰ ৰাজধানী হ'ল আপুনি গুৱাহাটী বুলি কয় গুৱাহাটী হয় এতিয়া আমি ইয়াত যাম অৰুণাচলত যাম কোনে লৈ গৈছে কাম কৰিবলৈ অৰুণাচলৰ আমাৰ ঠিকাদাৰ এটা আছে তাৰ লগত কথা পাতিম ঠিকাদাৰৰ নামটো আমাৰ গাঁৱৰ যিটো আছে তাৰ নাম হ'ল আপুনি ৰাকিবুল ইছলাম ইয়াত তাৰমানে আমাৰ এটা ঠিকাদাৰ সি পঠাই দিছে তাৰ লগত যাবলৈ নাই এনে চিনি নাপাওঁ এনেধৰণৰ বাংলাদেশী মূলৰ লোকক উজনি অসমত কামৰ জৰিয়তে আহি জনসংখ্যা বৃদ্ধি কৰিবলৈ দিয়া নহ'ব বুলি আটাছুৱে সকিয়নি প্ৰদান কৰি লোককেইজনক উভতাই পঠোৱা হ'ব বুলি সদৰি কৰে পৰৱৰ্তী সময়ত যদি পুনৰ আহিবলৈ চেষ্টা কৰে তাৰ কিন্তু পৰিণাম ভয়ংকৰ হোৱাৰ হুংকাৰ প্ৰদান কৰে সভাপতি মিলন বৰগোহাঁই অসমৰ ভৌগোলিক জ্ঞান নথকা যিটো ঠাইত তেখেতসকলে বসবাস কৰে সেই ঠাইৰ বিষয়ে ভৌগোলিক জ্ঞান নথকা বিধায়কৰ নাম নাজানে গাঁও প্ৰধানৰ নাম নাজানে যিখন বিদ্যালয়ত পঢ়িছে বুলি কৈছে সেই বিদ্যালয়খনৰ নাম নাজানে গাঁও প্ৰধানক চিনি নাপায় তেনেকুৱা ধৰণৰ ব্যক্তিয়ে যদি নিজকে কয় যে ভাৰতৰ ব্যক্তি বুলি যদি কয় অসমৰ ব্যক্তি বুলি যদি কয় তাক আচলতে টাইমজাতন আমি কেতিয়াও মানি নলওঁ তেনেকুৱা ধৰণৰ ব্যক্তি আচলতে আজি আমি তিনিচুকীয়া দেখিবলৈ পাইছোঁ 15-20 জনকৈ ব্যক্তি কোনোবা এজন ব্যক্তিৰ ছত্ৰছায়াত অৰুণাচলত কাম কৰিবলৈ আহিছোঁ বুলি কৈ তেখেতসকলে অহা আমি ইয়াত পৰিলক্ষিত হৈছে আৰু লগ পাইছোঁ আমি সেইসকলক প্ৰশ্ন কৰোঁতে বিশেষ একো তেখেতসকলৰ জ্ঞান নাই আৰু আমি কৈছোঁ যে যিজন ব্যক্তিৰ লগত আহিছে সেই ব্যক্তিজনক প্ৰশ্ন কৰিছোঁ আপুনি ক'লৈ লৈ যাব তেখেতে কৈছে যে আমি অৰুণাচলত কাম কৰিবৰ কাৰণে আনিছোঁ কিন্তু আমি কৈছোঁ যে অৰুণাচলৰ য'ত কাম কৰিবলৈ আনিছে সেই ঠাই যিজন কণ্ট্ৰেক্টৰ কাৰণে কাম কৰিবলৈ আহিছে কণ্ট্ৰেক্টৰজনৰ লগত কথা পতাক বুলি কোৱাৰ পাছত আমি যেতিয়া কথা পাতিছোঁ তেখেতসকলে কৈছে আমি একো নাজানো কণ্ট্ৰেক্টৰজনে স্পষ্টকৈ কৈছে যে আমি কেৱল লেবাৰ আনিবলৈ দিছোঁ আৰু তেখেতসকলে পাৰ্মিট সহকাৰে আচলতে বনাই মেলি যদি আনে ইনাৰলাইন পাৰ্মিটৰ সহকাৰে যদি বনাই আনি কাম কৰিবলৈ আমি ৰাখিম
অন্যথা আমি ৰাখিব নোৱাৰোঁ বুলি স্পষ্টকৈ কৈছে। গতিকে ইয়াৰ পৰা বুজা গ'ল যে এই আচলতে অবৈধ বাংলাদেশী মূলৰ লোকসকল, অমুৱা মুছলমান লোকসকলে, মিয়াসকলে আচলতে অৰুণাচলত কেৱল কাম কৰাৰ নাম লৈ অসমত নিগাজিগৈ থাকি বেদখল কৰি আচলতে ইয়াত তেখেতসকলে জনসংখ্যা বৃদ্ধি কৰি অসমখন গ্ৰাস কৰাৰ যিটো পৰিকল্পনা তাত হাত উজান দিবৰ কাৰণে তেখেতসকলে আহিছে বুলি আমি স্পষ্ট হৈছোঁ। গতিকে আমি টাইম ছাত্ৰন্থা এই পৰিৱেশ আৰু এই ঘটনা কেতিয়াও মানি নলওঁ। কেতিয়াও তেনেকুৱা ধৰণৰ অসমক গ্ৰাস কৰিবলৈ দিয়া নহ'ব। কমোৱা মুছলমান আৰু মিয়াক আমি কেতিয়াও ইয়াত আচলতে উজনি অসমত কাম কৰিবলৈ নিদিওঁ। আজি এখেতসকলক আমি উভতাই পঠাইছোঁ। যদি তেখেতসকলে পুনৰবাৰ ইয়াত আহিবলৈ যত্ন কৰে তেন্তে কিন্তু পৰিৱেশ ভয়াৱহ হ'ব। গতিকে তেখেতসকলে যদি প্ৰকৃততেই সেই নামনি অসমৰ যদি স্থায়ী বাসিন্দা হয় তাত কাম কৰি জীৱন নিৰ্বাহ কৰক, আমাক ক'বলগীয়া নাই। ইয়াত আহিলৈ জনসংখ্যা বৃদ্ধি কৰি উজনি অসম গ্ৰাস কৰাৰ পৰিকল্পনা পৰিহাৰ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু যিকেইজন লোকে অনাৰ নামত তেখেতসকলক অনাৰ নামত আচলতে ইয়াত কাম কৰিবৰ কাৰণে যত্ন কৰিছে তেনেকুৱা ধৰণৰ কুকৰ্ম নকৰিবৰ কাৰণে আহ্বান জনাইছোঁ। অন্যথা আপুনিও আচলতে জাতিদ্ৰোহী হিচাপে আপোনাক চিনাক্ত কৰি আপোনাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ'ব। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ চেভাৰ ৮৫,০০০ৰ পৰা ডায়মণ্ড ১,১০,০০০লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।